নমস্কাৰ সকলোকে। আজি অফিচত থাকোঁতেই পাৰ্চেল দিয়া দাদাজনে ফোন কৰিছে যে আপোনাৰ নামত পাৰ্চেল এটা আছে। মই ভাবিছোঁ মইতোতো অৰ্ডাৰ দিয়া নাই, ক'ৰ পৰা আহিলে? তথাপিতো ক'লোঁ বাৰু লৈ আহকচোন। তাৰপাছতে দেখিছোঁ যে ইমান ডাঙৰ বক্স এটা লৈ আহিছে। মইতো ভাবিছোঁ এইটোতো মই কেতিয়াও অৰ্ডাৰেই দিয়া নাই। তথাপিতো ভয়ে ভয়ে খুলিছোঁ আৰু তাৰপাছত খুলি লৈ দেখিছোঁ যে এটা মিক্সাৰ ওলাইছে। তেতিয়াহে মই গম পাইছোঁ যে এইটো ভাইটিয়ে মনে মনে দিছে। তেতিয়া ফোন কৰি পেলাই কনফাৰ্ম হ'লোঁ আৰু মই মানে আচৰিত হৈ গৈছোঁ এইটো পাৰ্চেল দেখি। তাক লগে লগে ফোন কৰি কৈছোঁ যে কেলেনো দিলি, কিন্তু মনে মনে ভালো পাইছোঁ পিছে বোলো কামত আহিব যিহেতু এনেও দৰকাৰ হৈয়ে থাকে। তাৰপাছত সেয়া সন্ধ্যাই হ'ল আৰু বজাৰৰ ফালে গ'লোঁ মাছ ল'বলৈ। আজি বোলো মিক্সিটো আছেই যেতিয়া একদম ষ্টাৰ্ট কৰিয়ে দিওঁ, সেই বুলি দালি বটাকে বনাবলৈ ল'লোঁ। মচুৰ দালিত আৰু এনেই মচুৰ দালিয়ে দিয়ে বাৰু, মই মগু দালিও আছিল কাৰণে দি দিলোঁ, তেনেকেই বনালোঁ। ইটো বাতিত মই মানিমুনিখিনি পিচি ল'লোঁ। সেয়া যে মাছ আনিছিলোঁ বোলো মাছখিনিকে মানিমুনিখিনিৰ সৈতে তৰকাৰী বনাওঁ, যিহেতু মোৰ সেইটো খায়ো ভাল লাগে আৰু মাছখিনিও মানে তেনেকৈ বনোৱাৰ কাৰণে পাৰফেক্ট আছিলে। আজি সৰু সৰু আছিলে মাছখিনি, তাকে বোলো বনাওঁ। এয়া কেৰাহীত তেল দি পেলাই বেছি একো দিব নালাগে, মই পাঁচফোৰণ কেইটামান দিছোঁ, অকণমান নহৰু সৰু সৰুকৈ কাটি দিছোঁ, দি পেলাই আৰু হালধি অকণমান দি পেলাই যোনটো পেষ্ট বনাইছিলোঁ যে মানিমুনিৰ সেইখিনি দি দিলোঁ। দি পেলাই এয়া অলপ সময় লৰাই যেতিয়া অকণমান উতল আহিছে তেতিয়া মাছখিনি দি দিছোঁ। দি পেলাই আৰু কি আৰু ৰেডিয়ে হৈ গ'ল। এইখনে আছিলে মোৰ থালিখন। আজিলৈ আহিছোঁ বাৰু, বাই।